কান্দিবা প্রিয়তমী না কান্দিবা প্রিয়তমী ও না করিবা Hay Lakshman Lakshman saira mai to hi mela Lakshman saira mai to hi Bhai Lakshman Ravanor kotha munda Ravanor kotha munda Oriya soy কি পয়সা আছে নাকি কি পয়সা আছে নাকি জানিব পাৰো মই আৰু শুনা লক্ষ্মণ ত্ৰিভুৱনে ৰাজনৈতিক পুৰুষ নাই ৰাৱণৰ সমান যোৱা ওচৰলৈ গৈ সোধা ৰাজনীতি নিয়ম কথা শুনি লক্ষ্মণ অৰৈ নাথাকিলা ৰাৱণৰ কথা মুণ্ডা খুটিবেলা ৰাৱণৰ কথা মুণ্ডা খুটিবেলা যেতিয়া ৰাৱণৰ কথা মুণ্ডাই লক্ষ্মণক কৈছিল শুনা লক্ষ্মণ তুমি যিহেতু মোৰ ৰাজনীতিৰ বিষয়ে জানিবলৈ বিচাৰিছা তেনেহলে শুনা এজন সুৰাজনৈতিক পুৰুষ হবলৈ হলে তিনিটা অতি দৰকাৰী কথা মনত ৰাখিব লাগে প্ৰথমতে হৈছে নাৰী হৈছে এডাল বিষাক্ত সৰ্প সিহঁতে তাক কেতিয়া দংশন কৰিব তুমি ধৰিবই নোৱাৰিবা লক্ষ্মণ তুমি ধৰিবই নোৱাৰিবা সেইকাৰণে কৈছো নাৰী জাতিক কেতিয়াও
কিয় কৈছো জানা মন তোমাৰ পিতৃ দৰতে পত্নীক বিশ্বাস কৰি লক্ষ্মণ সেইকাৰণে তোমালোকে Rasi mure ke muskalo Murwasi ke muskal Murwasi ke dokha Poti kisa koi lakhma Poti kisa Prabhu sunda kore mo Rani mandu dhari lakhman Rani mandu দ্বিতীয়তে হৈছে প্ৰজাক মৰম কৰিবা লক্ষ্মণ প্ৰজাৰ দুখত সুখী হবা প্ৰজাৰ দুখত দুখী হবা কিন্তু লক্ষ্মণ এই বিনাশ্ৰমত প্ৰজাক লক্ষ্মণ হৈ এপকেৰি এলেহুৱা হ'ব প্ৰজা এলেহুৱা হ'ব প্ৰজা আৰু যদি প্ৰজা এলেহুৱা হ'লেই ৰাজ্যত এই দুৰ্ভিক্ষ হৈ সময় হৈছে মানুহৰ অমূল্য সম্পদ সময়ক কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে হে লক্ষ্মণ তুমি যদি মনতে ভাবিছা সময়ৰ কাম তুমি সময়ত কৰিবা মই কিয় কৈছো জানা লক্ষ্মণ এই স্বৰ্ণলংকাৰ পৰা স্বৰ্গলৈ যোৱাৰ বাবে মই এটি সোণৰ জখলা বনাম বুলি ভাবিছিলো কিন্তু লক্ষ্মণ মই ভাবিছিলো সেইটো আজিও হৈ নপৰিল হে লক্ষ্মণ কৰিম বুলি কাম পিছলৈ নথবা কৰিম বুলি কাম পিছলৈ নথবা মনত ৰাখিবা লক্ষ্মণ মনত ৰাখিবা সেই কাম কৰা নহয় নিশ্চয় জানিবা সেই কাম কৰা নহয় নিশ্চয় জানিবা আৰু এনেকৈ এই লক্ষ্মণক ৰাৱণে অমৰমেৰে সেই লক্ষ্মণ মইতো তোমাক ৰাজনীতিৰ বিষয়ে বহু কথাই শিকালো মোৰো তুমি এটা মনৰ আশা পূৰণ কৰা লক্ষ্মণ মোৰ সেই মনৰ আশাটো কি জানা লক্ষ্মণ প্ৰভু নামকে করতে পার প্রভু নামকে করতে পার ওই এই কথা লক্ষ্মণ হে রাম মহিলা
কৰাৰ ইচ্ছাই আছিল তেতিয়াহ'লে মই অশোক বনত নাৰাখি মোৰ ৰাজকাৰেঙত ৰাখিলোহেঁতেন অশোক বন হ'ল য'ত সুখ তাপ আৰু দুখ একোৱেই অনুভৱ নহয় আই মাতৃ সীতাদেৱী হৰণ কৰাৰ মোৰ তিনিটা উদ্দেশ্য আছিল তাৰে প্ৰথম উদ্দেশ্যটো তোমাক কওঁ শুনা প্ৰভু ৰামৰ ৰূপে আৰু তেতিয়া মোৰ এই স্বৰ্ণ লংকা পুৰীখন পবিত্ৰ হৈ পৰিব আৰু আজি প্ৰভু এই পবিত্ৰ হৈ শুনা প্ৰভু চৰণে বৰ নামে ৰঘুনাথ চৰণে বৰ
নারায়ণ আৰু আই মাতৃ হৈছে লক্ষ্মী স্বৰূপা লক্ষ্মী য'ত থাকে পবিত্ৰ তুলসী গছ তাতে থাকে আৰু প্ৰভু এই পবিত্ৰ তুলসী গছ তোমাৰেই সৃষ্টি কিন্তু প্ৰভু পৃথিৱীৰ ভিতৰত কেৱল মাত্ৰ ভাৰতবৰ্ষতেই এই তুলসী গছ পোৱা যায় এদিনাখন আই মাতৃ সীতা দেৱীয়ে এই হনুদ্বাৰাই তুলসী গো প্ৰভু ৰঘুনাথ আই মাতৃ সীতা দেৱীক হৰণ কৰাৰ মোৰ তৃতীয় উদ্দেশ্যটো তোমাৰ শুনা প্ৰভু ভাৰতবৰ্ষ হৈছে দেৱ দেৱীৰ মিলন ভূমি পূৰ্ণ তীৰ্থ এই পূৰ্ণ তীৰ্থ ভাৰত ভূমিৰ লগত এই স্বৰ্ণ অলংকাৰ সংযোগ স্থাপনৰ সপোন এটাও মোৰ আছিল আৰু আজি প্ৰভু মোৰ সেই আশাও পূৰণ কৰিলো প্ৰভু মোৰ সেই আশাও পূৰণ কৰিলো মোৰ আৰু কোনো প্ৰত্যক্ষ নাই প্ৰভু মোৰ আৰু কোনো প্ৰত্যক্ষ নাই তুমি সঁচাকৈয়ে মহান তুমি সঁচাকৈয়ে ধাৰ্মিক কাৰণ তুমি তোমাৰ মৃত্যুৰ কাৰণ জানিও মোৰ তুমি অকাল বোধন পূজাৰী হৈছিলা আজি তুমি নিবিচাৰিলেও
তুমি নিবিচাৰিলেও মই তোমাক এটা বৰ দিব খুজিছো দাপৰ যুগত মই স্বয়ং নাৰায়ণে কৃষ্ণ ৰূপে অৱতাৰ ধৰি আৰু তুমি মই তোমাৰ শৰণ ধুৱাই তোমাক ধন্য কৰিম লংকেশ্বৰ তোমাক মই ধন্য লংকেশ্বৰ তুমি এজন নৈতিক ব্ৰাহ্মণ তুমি নৈতিক ব্ৰাহ্মণ হৈ পৰশ্ৰী হৰণ কৰি মহা পাপ কৰি আছা আৰু সেই পাপৰ ফলতে বৰ জনমত নিষ্কুলত চণ্ডাল ৰূপত তুমি জনম লভিলা এই পৰ জন্মে ৰাৱণ ৰজা
কৃষ্ণ